ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই পাঠটোত আমি আলোচনা কৰিবলৈ লৈছোঁ গণিত বিষয়ৰ ৰিভিজন নামৰ পাঠটি, যিটো আগন্তুক HSLC পৰীক্ষাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। ইয়াৰে পৰা তোমালোকৰ 4টা MCQ আহে আৰু এটা 2 মাৰ্কৰ কুৱেশ্যন আহে। 4টা MCQৰ ভিতৰত 2টা MCQ তোমালোকৰ কমপ্লিটলি নলেজ বেছড হয় আৰু 2টা MCQ তোমালোকৰ আণ্ডাৰষ্টেণ্ডিং বেছ হয়। কথাখিনি মনত ৰাখিবা। ডাইৰেক্ট কুৱেশ্যন দুটামান কুৱেশ্যন কমন পৰিব আৰু আণ্ডাৰষ্টেণ্ডিং অৰ্থাৎ এই কনচেপ্টখিনি বুজি পাই তোমালোকে প্ৰশ্ন এনচাৰ কৰিব লাগিব। গতিকে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে মন কৰিবা যে এই চেপ্টাৰটোত আমি কেইবাটাও বস্তু শিকিবলগীয়া আছে। ইয়াৰে ভিতৰত আমি প্ৰপৰ্শ্যনটো জানিব লাগিব, প্ৰপৰ্শ্যন অৰ্থাৎ সমানুপাতৰ কথাটো আমি জানিব লাগিব। ইয়াৰ লগতে আমি স্কুৱেয়াৰৰ কথাটো জানিব লাগিব, স্কুৱেয়াৰ এণ্ড স্কুৱেয়াৰ ৰুট, দেন কিউব এণ্ড কিউব ৰুট, তাৰপিছত তোমাৰ সূচক আৰু ঘাত। এইবিলাকৰ কথা আমি ইয়াতে জানিব লাগিব। মুঠতে ইয়াতে তোমালোকে মনত ৰাখিবা, টোটেল কুৱেশ্যন হ'ব 5টা কুৱেশ্যন হ'ব, তাৰে 4টা কুৱেশ্যন MCQ হ'ব আৰু এটা 2 মাৰ্কছৰ কুৱেশ্যন হ'ব। যিয়ে নহওক, আজিৰ এই ভিডিঅ'টোত আমি কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। কেইটামান MCQৰ জৰিয়তে তোমালোকক কিছুমান ট্ৰিক্স দেখাই দিম কেনেকৈ ছল্ভ কৰা যায়। আশা কৰিছোঁ তোমালোকে ভিডিঅ'বিলাক চাই ভাল পাবা আৰু তোমালোকে এক্সপাৰ্ট একাডেমীৰ লগত থাকিবা। যিয়ে নহওক, এতিয়া আমি আৰম্ভ কৰিছোঁ ভিডিঅ'টো। ফাৰ্ষ্ট আমি অলপ কনচেপ্টৰ বিষয়ে আলোচনা কৰি ল'ম, দেন আমি আগবাঢ়ি যাম MCQলৈকে। যদি আমি চাওঁ, তেনেহ'লে আমি সমানুপাতৰ কথাটো যদি চাওঁ, সমানুপাতৰ কথাটো বা প্ৰপৰ্শ্যনৰ কথাটো যদি চাওঁ, তেতিয়াহ'লে ছাপ'জ আমাৰ কি আছে, A অনুপাত কি আছিল আমাৰ, A অনুপাত B ইকুৱেল টু C অনুপাত যদি D হয়, তেতিয়াহ'লে ABCDক আমি কি বুলি ক'ম, A B C আৰু Dক আমি সমানুপাতত থকা বুলি ক'ম। যদি A অনুপাত B আৰু C অনুপাত ইকুৱেল টু C অনুপাত D হয়, তেনেহ'লে ইয়াক আমি কি বুলি ক'ম, ABCDক আমি সমানুপাতত থকা বুলি ক'ম। যদি আমি চাওঁ যে A অনুপাত B, ডেট মিনছ A বাই B ইকুৱেল টু কি পাওঁ আমি, C বাই D পাম। A বাই B ইকুৱেল টু কি পাওঁ আমি, C বাই D। ডেট মিনছ আমি পাম AD ইকুৱেল টু কি পাওঁ আমি, C B বা BC বুলি পাম। মনত ৰাখিবা যে A অনুপাত B ইকুৱেল টু C অনুপাত D, ডেট মিনছ কি লিখিব পাৰোঁ আমি, A বাই B ইকুৱেল টু কি লিখিব পাৰোঁ, C বাই D। ডেট ইকুৱেল টু আমি কি লিখিব পাৰোঁ, AD ইকুৱেল টু BC অৰ CB বুলি যেনেকুৱা কিয় তেনেকুৱাকৈ আমি লিখিব পাৰোঁ। এই যে সমানুপাত আছিল, সমানুপাতত আকৌ আমি দুটা ভাগত পাম। এটা পাম আমি ডিৰেক্টত পাম আৰু এটা পাম আমি ইনডাইৰেক্ট, অৰ্থাৎ প্ৰত্যক্ষ এটা পাম আৰু এটা হ'ল পৰোক্ষভাৱে পাম। সেই বিষয়ে আমি আলোচনা কৰিম। সেই বিষয়ে আগতে চাই লওঁ এতিয়া আমি যে প্ৰত্যক্ষ কেনেকুৱা আছিল, পৰোক্ষ কেনেকুৱা আছে, সেইবিলাক বস্তু আমি এতিয়া চাম। যিয়ে নহওক, এইখিনি ডিলিট কৰি দিছোঁ মই। এবাৰ আহা যে ডিৰেক্ট কোনটো আছিল, প্ৰত্যক্ষভাৱে কোনটো হয়। প্ৰত্যক্ষভাৱে চাবলৈ হ'লে আমি প্ৰত্যক্ষ মিনছ আছে, ছাপ'জ দুটা আছিল, এটা হ'ল X ইজ ডিৰেক্টলি প্ৰপৰ্শ্যনেল টু আমি Y বুলি কৈছোঁ। ডেট মিনছ আমি কি লিখিব পাৰোঁ, X ইকুৱেল টু KY, X ইকুৱেল টু কি লিখিব পাৰোঁ আমি, KY। ডেট ইকুৱেল টু K ইকুৱেল টু আমি লিখিব পাৰোঁ X বাই Y ইকুৱেল টু, এইটো হ'ল ফাৰ্ষ্ট ফেজৰ কাৰণে বা ফাৰ্ষ্ট ষ্টেপৰ কাৰণে। বা নেক্সট যদি আমি তেনেকুৱা ৰেফাৰেঞ্চ পাওঁ, তেতিয়াহ'লে আমি পাম মানে X1 বাই Y1 ইকুৱেল টু পাম আমি X2 বাই Y2 ইকুৱেল টু পাম আমি X3 বাই কি পাম আমি Y3। ডট চবৰ অনুপাতটো কি পাম আমি, K পাম। অৰ্থাৎ ইয়াক যদি আমি চাওঁ, ইয়াক যদি আমি অলপ মডিফাই কৰোঁ, তেনেহ'লে আমি এনেকুৱা ধৰণৰ পাম। চাই লোৱা যে 1 নম্বৰত আমি কি পালোঁ, X1 বাই Y1 ইকুৱেল টু কি পালোঁ আমি, X2 বাই Y2। মনত ৰাখিবা এইবিলাক বস্তু। 2 নম্বৰৰ কথাটো হ'ল, 2 নম্বৰত আমি X আমি আৰু কেনেকৈ লিখিব পাৰোঁ, X1 বাই X2 ইকুৱেল টু কি পাওঁ আমি, Y1 বাই Y2 পাম। Y2 পাম। Y1 বাই Y2 পাম। আৰু কেনেকুৱাকৈ লিখিব পাৰোঁ, 3 নম্বৰত চোৱা, 3 নম্বৰত আমি কেনেকৈ লিখিব পাৰোঁ। ওপৰটোৰ পৰাই যদি আমি চাওঁ, তেনেহ'লে আমি লিখিব পাৰিম X1 Y2 ইকুৱেল টু লিখিব পাৰিম আমি X2
y1 বুলিও আমি ইয়াক লিখিব পাৰিম সো উল্টা ফালেও আমি কেতিয়াবা লিখিব পাৰো যে আৰু যদি এনেকুৱা যদি থাকে কৰবাত হেতুও হ'ব যদি থাকে আমাৰ y2 by y1 equal to আমি লিখিলো যেনিবা x2 by x1 সো এই চাৰি প্ৰকাৰৰ আমি ইয়াক লিখিব পাৰো সেই ক্ষেত্ৰত তোমালোকে মনত ৰাখি দিবা কেতিয়াবা অপচনত দি দিব পাৰে যে এই তলৰ কোনটো প্ৰত্যক্ষ সমানুপাতত নাই বা তলৰ কোনটো প্ৰত্যক্ষ সমানুপাতত আছে সো এনেকুৱা ধৰণৰ আমি পাম সো এবাৰ আমি চাম এইখিনি স্ক্ৰিনশ্বট কৰি ল'বা এবাৰ আমি চাম সেকেন্ড যেটো আছিল আমাৰ পৰোক্ষ সমানুপাত হেতু বস্তু চাম আমি এটো চাবলৈ হলে প্ৰথমত মই এইখিনি অলপ মুছি দি লৈছো সো ইয়াত আমি আকৌ নেক্সট যদি আমি চাও পৰোক্ষটো যদি চাও তেনেহলে পাম আমি পৰোক্ষ সমানুপাতত হল x is indirectly proportional to the y x indirectly proportional to কি হ'ব y so that means আমি x equal to কি পাম আমি k by y পাম k by y so that implies k equal to আকৌ কি পাম আমি x by x into y পাম x into y xy so that means পাম আমি x1 y1 x2 equal to x2 y2 এনেকুৱা ডট পাই থাকিম সো এটা হল পৰোক্ষভাৱে সো মন কৰিবলগীয়া কথাটো হল ছাত্ৰ-ছাত্ৰীসকল যে প্ৰত্যক্ষ অনুপাতত যদি এটা বৃদ্ধি পায় তেনেহলে আনটো কি পাব হ্ৰাস পাব আৰু ঠিক পৰোক্ষ অনুপাতত কিন্তু এটা বৃদ্ধি পালে প্ৰত্যক্ষ অনুপাতত এটা বৃদ্ধি পালে আনটো কি পাব বৃদ্ধি পাব এটা হ্ৰাস পালে আনটো হ্ৰাস পাব কিন্তু পৰোক্ষ অনুপাতত এটা বৃদ্ধি পালে আনটো কি পাব হ্ৰাস পাব সেই কথাখিনি মন কৰিবলগীয়া কথা যে পৰোক্ষত হল এটা বৃদ্ধি পালে আনটো হ্ৰাস পায় আৰু প্ৰত্যক্ষত এটা বৃদ্ধি পালে আনটো বৃদ্ধি পায় as it is ভাবে পৰোক্ষত এটা হ্ৰাস পালে আনটো বৃদ্ধি পায় পৰোক্ষভাৱে এটা হ্ৰাস পালে আনটো হ্ৰাস পায় সো ইয়াক যদি আমি ফৰ্মুলা কেটা যদি চাও আমি x1 y1 ইকুৱেল টু আমি লিখিব পাৰো x2 y2 এটো এক নম্বৰ যদি আমি এক নম্বৰ ধৰো তেনেহলে আমি দুই নম্বৰত আমি এনেকৈ লিখিব পাৰো x1 by x2 ইকুৱেল টু আমি লিখিব পাৰিম x1 by x2 equal to আমি লিখিব পাৰিম y2 by y1 সো আসুন ছাত্ৰ-ছাত্ৰীসকল এনেকুৱা ধৰণৰ কিন্তু আগৰটোতে x1 by x2 আমি পাইছিলো আগৰটোতে x1 by x2 পাইছিলো কিন্তু এটো y1 by y2 আছিল এটো অলপ উল্টা আছে এই কথাখিনি মনত ৰাখি জাস্ট এইখিনি পাৰ্থক্য আছে সো আহাচোন আমি এতিয়া কেইটামান প্ৰশ্ন কৰি চাও প্ৰশ্নবিলাক কৰিলে নিশ্চয় তোমালোকে আৰু অলপ ভালকৈ বুজি পাবা এতিয়া প্ৰশ্নখিনি আমি চোৱাৰ আগতে এইখিনি ডিলিট কৰি লও ডিলিট কৰিবলগীয়া নাই মই প্ৰশ্নখিনি চাই আছো ৰবা নেক্সট স্লাইড লৈকে যাও আমি নেক্সট স্লাইডত এটা কোশ্চেন দিয়া আছে কোশ্চেনটো চোৱা কি দিয়া আছে আমাৰ k plus 3k plus 1 আৰু 5 সমানুপাতত থাকে তেন্তে এটা k এর মান হবে এটো কি হবে আমাৰ k এর মান কি হবে এটো উলিয়াব লাগে সে আমি প্ৰথমত যেটো কৈছিলো যে কি আছিল a অনুপাত b ইকুৱেল টু c অনুপাত d এটো যদি হয় তেতিয়া হলে সমানুপাতত থাকে ইয়াতে ঠিক চাৰিটা টার্মস দিয়া আছে k plus 3 এটা 3k plus 1 এটা আৰু 5 এটা সো আমি সেই হিচাপত যদি বহাই যাও তেনেহলে আমি পাম এটো পাম আমি কি পাম আমি k plus 3 পাম আৰু b কিমান পাম 3 ইকুৱেল টু এটো মানে কি লিখিছিলো a by b ইকুৱেল টু c by d সো ইয়াতে আমি c পাম আমি 3k plus 1 divided by কিমান পাম 5 এতিয়া যদি আমি বজ্ৰগুণন কৰো বজ্ৰগুণন কৰিলে আমি এনেকুৱা ধৰণৰ পাম 9k plus কিমান পাম 3 ইকুৱেল টু এফালে পাম আমি 5k plus কিমান পাম আমি 15 5k plus কিমান পাম 15 পাম k খিনি যদি একফালে কৰো তেনেহলে 9k এর পৰা আমি কাক মাইনাস কৰিব লাগিব 5k কাৰণ এফালে টু পজিটিভ আছে এফালে গলে নেগেটিভ হ'ব এফালে 15 টু পজিটিভ আছে এফালে 3 টু পজিটিভ আছে এফালে হলে রাইট সাইডত হলে নেগেটিভ হ'ব সো দ্যাট ইমপ্লাইজ 4k ইকুৱেল টু কিমান পাম আমি 12 পাম সো দ্যাট ইমপ্লাইজ আমি k ইকুৱেল টু মান কিমান পাম 12 ডিভাইডেড বাই 4 কাটি দিলে কিমান হ'ব आंसर আমাৰ 3 কিমান পালো k এর মান 3 সো নিশ্চয় ছাত্রছাত্রীসকল অপশনটো বুজি পাইছে অপশন কোনটো আছে আমাৰ অপশন নাম্বার বি রাইট आंसर হ'ব সেতিয়া আমি যদি ইয়াৰ পিছৰ প্ৰশ্নটো যদি চাও নিশ্চয় ছাত্রছাত্ৰীসকল বুজি পাইছে পিছৰ স্লাইড লৈ যাও যে 5 জন মানুহে এটা কাম 20 দিনত কৰিব পাৰে আৰু কি কৈছে 50 জন মানুহে সেই কামটো কেই দিনত কৰিব পাৰিব সো কাম এটা কামৰ কথা কৈছে ইয়াতে কাম যেতিয়া মানুহ
বাঢ়িছে, মানুহ বাঢ়িলে দিন কি কৰিব, কমি যাব, অৰ্থাৎ এইটো কি আছে, পৰোক্ষভাৱে আছে। ডেট মিনছ আমি কি লিখিব পাৰোঁ, x1 y1 ইকুৱেল টু কি আছে আমাৰ x2 y2। এতিয়া বহাই দিয়া x1ক যদি আমি মানুহজনক ধৰোঁ, মানুহ তেনেহ'লে 5 আছে ইনটু দিন কিমান আছে, y2ক আমি কি ধৰিলোঁ, দিন বুলি ধৰিলোঁ, ইকুৱেল টু এইফালে মানুহ কিমান আছিল 50 ইনটু কিমান হ'ব y2। চ' ডেট ইমপ্লাইজ আমি কিমান পাম, y2 ইকুৱেল টু কিমান পাম 5 ইনটু 52 ইনটু হৈ আছিল, চ' 20 ডিভাইডেড বাই কিমান পাম 50, 0 আৰু 0 কাটি দিলে 5 আৰু 5 কাটি দিলে কিমান থাকিল 2 থাকিল, অৰ্থাৎ 50জন মানুহৰ কেইদিন লাগিব, 2 দিন লাগিব। চ' এইটো হ'ল 2 দিন, অপশ্যন নাম্বাৰ কিমান আছে 2 আছে, বি আছে। চ' নেক্সট স্লাইডটো চাওঁ আমি, নেক্সট স্লাইডটোত কি কৈছে 4:6 ইকুৱেল টু কি আছে x:9 হ'লে xৰ মান উলিয়াব লাগে। চ' আমি অলপ আগতেই পাইছিলোঁ, কি পাইছিলোঁ, A:B ইকুৱেল টু C:D পাইছিলোঁ। চ' ডেট মিনছ কি পাইছিলোঁ আমি A/B ইকুৱেল টু কি পাইছিলোঁ C/D পাইছিলোঁ, চৰি A/B ইকুৱেল টু C/D। চ' সেই হিচাপত যদি চাওঁ তেনেহ'লে 4/6 ইকুৱেল টু কিমান পাম আমি x/9। এতিয়া যদি আমি বজ্ৰগুণন কৰি দিওঁ 6x ইকুৱেল টু কিমান হ'ব 4 ইনটু 9। চ' ডেট ইমপ্লাইজ x ইকুৱেল টু কিমান পাম 4 ইনটু 9 ডিভাইডেড বাই 6। 3 দি যদি এইটো কাটি দিওঁ, এইটো 3 বাৰ যাব, এইটো 2 বাৰ যাব, এইটোক যদি আৰু কাটি দিওঁ 2 বাৰ যাব, তেনেহ'লে ওপৰত থাকিল 2 ইনটু কিমান থাকিল 3। চ' ডেট ইকুৱেল টু কিমান হ'ব 6। চ' অৰ্থাৎ xৰ মান কিমান হ'ব 6। কোনটো অপশ্যনত আছে, অপশ্যন নম্বৰ চি আছে। এনেকুৱা ধৰণৰ প্ৰশ্ন নিশ্চয় তোমালোকে কৰিব পাৰিবা, আহিব পাৰে এনেকুৱা ধৰণৰ প্ৰশ্ন। অলপ মানে কুৱেশ্যনটো অলপ বেলেগকৈ লিখি দিব পাৰে, তোমালোকে ভয় কৰিবলগীয়া একো নাই। কুৱেশ্যনবিলাকত অলপ বেলেগ বেলেগ শব্দ কিছুমান ইউজ কৰে, যাৰ কাৰণে ভয় কৰা। নেক্সট কুৱেশ্যনটো চোৱা, এই কুৱেশ্যনটো আৰু অলপ বেলেগ, মানে যিটো আমি পাইছিলোঁ বৰ্গ আৰু বৰ্গমূল পাইছিলোঁ তাৰে পৰা আছে। সে 2n+1 হোল স্কোৱাৰ আৰু 2n+2 হোল স্কোৱাৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে, য'ত n এটা কি আছে স্বাভাৱিক সংখ্যা আছে। এতিয়া যদি আমি চাওঁ 2n+1 আৰু 2n+2 দুটা সংখ্যা, দুটা কি আছে আমাৰ স্বাভাৱিক সংখ্যা বুলিও কৈছে। এনক স্বাভাৱিক সংখ্যা বুলিছে 1 বুলি ধৰা বা 2 বুলি ধৰা, যি নধৰা কিয়। এতিয়া কাহিনীটো হ'ল সংখ্যা দুটা যিহেতু ক্ৰমিক সংখ্যা আছে, 1ৰ পিছত 2, ডেট মিনছ ফাৰ্ষ্ট 2 ঠিকে আছে। চ' ক্ৰমিক সংখ্যা হ'লে তেতিয়াহ'লে কি হয়, এই সৰুটোৰ দুগুণ সংখ্যক স্বাভাৱিক সংখ্যা থাকে। আমি এটা কথা পাইছিলোঁ যে n স্কোৱাৰ আৰু কি আছিল আমাৰ n+1 হোল স্কোৱাৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকে, তেতিয়াহ'লে আমি পাওঁ টুৱাইচ nটা। ডেট মিনছ ইয়াৰ টুৱাইচ nটা থাকিব। কাৰ টুৱাইচ nটা থাকিব, মানে টুৱাইচ n+1ৰ কিমান গুণ থাকিব, 2 গুণ থাকিব। কেইগুণ থাকিব, 2 গুণ। এতিয়া নিশ্চয় অপশ্যনটো তোমালোকে পাইছা, কোনটো অপশ্যন হ'ব, অপশ্যন নম্বৰ চি, মানে সৰুটোৰ কেইগুণ থাকিব, 2 গুণ থাকিব। চিম্পল এনচাৰ, অপশ্যন নম্বৰ কিমান হ'ব, চি হ'ব। সৰু সংখ্যাটোৰ কেইগুণ থাকে আমাৰ, 2 গুণ থাকে, গতিকে আমি এইটো পাইছোঁ, বঢ়িয়া। নেক্সট কুৱেশ্যনটো আমি চাম, 7 নম্বৰ কুৱেশ্যনটো চাম আমি এতিয়া। 7 নম্বৰ শ্লাইড, তলৰ কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ। ইয়াতে অযুগ্ম সংখ্যাৰ বৰ্গৰ কথা কৈছে, অপশ্যন কেইবাটাও দিছে, 256, 361, 576 আৰু 676। ছাত্ৰ ছাত্ৰীসকল যদি আমি এনে যদি বৰ্গমূল উলিয়াবলৈ যাওঁ, তেতিয়াহ'লে এইবিলাকত পাম আমি, এইটোত পাম আমি 16 স্কোৱাৰ মানে 16 অযুগ্ম সংখ্যাৰ বৰ্গ বুলি কৈছে। এইটো বৰ্গমূল হ'ব, ইয়াৰ বৰ্গমূল হ'ব 16, ইয়াৰ বৰ্গমূল হ'ব 19, ইয়াৰ বৰ্গমূল হ'ব 24 আৰু ইয়াৰ বৰ্গমূল হ'ব 26 হ'ব। চ' ছাত্ৰ ছাত্ৰীসকল এইখিনি যদি আমি বৰ্গমূল যদি মৌলিক উৎপাদক বিশ্লেষণত যদি কৰিব যাওঁ টাইম লাগিব। তোমালোকে এতিয়া চোৱা, মই ইয়াতে চিম্পল কৈছোঁ, অযুগ্ম সংখ্যাৰ কথা কৈছে। এটা কথা মনত ৰাখিবা, অযুগ্ম সংখ্যাৰ বৰ্গ আৰু বৰ্গমূল সদায় কি হয়, অযুগ্মই হয়। ইয়াতে যি 4টা অপশ্যন দিয়া আছে, অপশ্যন কেইটাৰ ভিতৰত বি নম্বৰ অপশ্যনটো অযুগ্ম সংখ্যা আছে। ইয়াত বিচাৰিছে কোনটো, অযুগ্ম সংখ্যাৰ বৰ্গ বিচাৰিছে। গতিকে বাকী 3টা কি আছিল, আমাৰ যুগ্ম আছিল। সেইকাৰণে আমি এইটো ডাইৰেক্ট এনচাৰ মাৰিব পাৰোঁ যে অযুগ্ম সংখ্যাৰ বৰ্গই হওক আৰু বৰ্গমূলেই হওক, যিটো আমি কি পাম, সদায় অযুগ্ম সংখ্যাই পাম। এটা কথা লিখি ৰাখিবা তোমালোকে যে অযুগ্ম সংখ্যাৰ বৰ্গ আৰু বৰ্গমূল দুয়োটাই কি হয়, আমাৰ অযুগ্ম হয়, দুয়োটাই অযুগ্ম। এই কথাটো তোমালোকে মনত ৰাখি দিবা, একদম ধুনীয়াকৈ এনচাৰ কৰিব পাৰিবা। কেতিয়াবা মিলি যাব ডাইৰেক্ট যে
সব যুগ্ম দিয়া থাকিব, এটা অযুগ্ম থাকিব, কেতিয়াবা সব অযুগ্ম থাকিব। যদি ইয়াত কিবা কাৰণত আন এটা অযুগ্ম সংখ্যা থাকিল হয়, সেইকাৰণে মই কওঁ যে তোমালোকে এটা কাম কৰিবা। কামটো হ'ল যে কমচে কম 1ৰ পৰা 30লৈকে, 1ৰ পৰা কিমানলৈকে 30লৈকে বৰ্গ আৰু বৰ্গমূলটো মানে এই 1ৰ পৰা 30ৰ বৰ্গ কমচে কম তোমালোকে জানি ল'বা, এটা চাৰ্ট বনাই লৈ ল'বা, তেতিয়াহ'লে তোমালোকৰ সুবিধা হ'ব। নেক্সট আমি চাম, নেক্সট কুৱেশ্যনটো চাওঁ যে তলৰ কোনটো সংখ্যাৰ এককৰ স্থানত 1 থাকিব। এককৰ স্থানত 1 থাকিব। এই যে অলপ আগত ক'লো যে চাৰ্টটো কি কাৰণত দৰকাৰ পৰে, এইটো কুৱেশ্যনত চোৱা, এইটো কুৱেশ্যন চালে তোমালোকে গম পাই যাবা। সো 1 স্কোয়াৰ ইকুৱেল টু কিমান হয়, 1 হয়। তাৰপিছত 2 স্কোয়াৰ ইকুৱেল টু কিমান হয়, 4। 3 স্কোয়াৰ ইকুৱেল টু 9। 5 স্কোয়াৰ 25। 6 স্কোয়াৰ 36। দেন 7 স্কোয়ার 49, 8 স্কোয়ার 64 and 9 স্কোয়ার কিমান পাম আমি 81। এতিয়া চোৱা যে যিকোনো সংখ্যাৰ এককৰ স্থানত 1ৰ পৰা আৰম্ভ কৰি আৰু এটা আছিল 0, এটা 0 আছিল, 0 আৰু কি থাকিব 1ৰ পৰা আৰম্ভ কৰি 9 লৈকে থাকিব পাৰে। যদি এককৰ স্থানত 9 থাকে তেতিয়াহ'লে এককৰ স্থানত কি আহে, বৰ্গত 1 আহে। যদি 8 থাকে তেনেহ'লে কিমান আহে, 4 আহে। যদি 7 থাকে তেনেহ'লে কিমান আহে, 9 আহে। যদি 6 থাকে তেনেহ'লে কিমান আহে, 6 আহে। যদি 5 থাকে কিমান আহিব, 5 আহিব। 3 থাকিলে কিমান আহিব, 9 আহিব। 2 থাকিলে কিমান আহিব, 4 আহিব। আৰু 1 থাকিলে কিমান আহিব, 1 আহিব। সো ইয়াত 1 থকাৰ কথা কৈছে। ইয়াত বাকীকেইটা যদি চাওঁ 4 আছে আৰু কিমান আছে, 4 আছে। 4 আৰু কি আছে, 4 আছে। 4 থাকিলে কি আহে আমাৰ, 4 স্কোয়াৰটো লিখা নাই, 4 স্কোয়াৰটো কিমান আহিব, 16 আহিব, অৰ্থাৎ 6 আহিব। 6 আহিব, কিন্তু আমাক লাগে কি 1, আৰু 0 থাকিলে কি আহিব, ডাবল 0। কি 0 আহিব, ডাবল 0। সো ইয়াতে 0 নাই কত, গতিকে আমি এইটো কি বিচাৰিছোঁ, 1, গতিকে 9 থাকিলে 1 হয়, গতিকে আনসাৰটো কি হ'ব আমাৰ 1 নম্বৰটো এনসাৰ হ'ব। নেক্সট কুৱেশ্যনটো এনেকুৱাকৈ তোমালোকে বনাই লৈ থৈ দিবা। নেক্সট কুৱেশ্যনটো চাওঁ আমি, যদি n স্কোয়াৰ আৰু n প্লাছ 1 স্কোয়াৰৰ মাজত 20টা স্বাভাৱিক সংখ্যা থাকে তেন্তে n স্কোয়াৰৰ মান কিমান। এই যে অলপ আগত যেটা কুৱেশ্যন কৰিলোঁ যে ইয়াতে কি আছে, আমাৰ এই দুটা ক্ৰমিক সংখ্যা আছে, n স্কোয়াৰ আৰু n প্লাছ 1 স্কোয়াৰ। যে ক্ৰমিক সংখ্যাৰ কি থাকে, সৰু কোনটো আছে, এইটো সৰু কোনটো আছিল, n স্কোয়াৰটো আছে। সো n স্কোয়াৰৰ nটো হ'ল সৰু। সো nৰ কেইগুণ থাকিব, 2 গুণ। দ্যাট মিনছ টুৱাইচ n ইকুৱেল টু কিমানটা আছে, 20টা। সো দ্যাট মিনছ n ইকুৱেল টু কিমানটা হ'ব, 10টা। সো nক আকৌ কি উলিয়াব লাগে, n স্কোয়াৰ। n স্কোয়াৰ মিনছ কিমান পাম আমি, 10 স্কোয়াৰ ইকুৱেল টু কিমান হ'ব, 100। কিমান হ'ব, 100। সো এনসাৰ কিমান হ'ব আমাৰ, অপশ্যন নম্বৰ ডি, 100। নেক্সট কুৱেশ্যনটো চাওঁ আমি, যদি a অনুপাত b ইকুৱেল টু কিমান দিয়া আছে, 2:3 আৰু b অনুপাত c ইকুৱেল টু 4:5 আছে, তেন্তে a অনুপাত c উলিয়াব লাগে। যে ছাত্ৰ ছাত্ৰীসকল এইটো কিন্তু অলপ ইণ্টাৰেষ্টিং কুৱেশ্যন হয়। আমি যেনেকুৱাকৈ পাইছিলোঁ যে a অনুপাত b ইকুৱেল টু যদি আকৌ b অনুপাত যদি c হয়, তেনেহ'লে আমি লিখিব পাৰোঁ 2b ইকুৱেল টু কি লিখিব পাৰোঁ, a ইনটু c লিখিব পাৰিম। সো দ্যাট মিনছ b ইকুৱেল টু হ'ব a ইনটু c ডিভাইডেড বাই 2। a ইনটু c ডিভাইডেড বাই 2 বুলি লিখিব পাৰিম। এইটো এটা আছে, এইটো আমাৰ আৰু এটা ঠাইত পাম আমি, সেইটো হ'ল সমান্তৰ প্ৰগতিত পাম। যিয়ে নহওক ইয়াতে কিন্তু তেনেকুৱা ধৰণৰ নাই, সেম নাই, এই বি আৰু এই বিৰ লগত কোনো মিল নাই। গতিকে আমি এই বস্তুটোক আমি অলপ বেলেগ ধৰণে কৰিব লাগিব। সো আমি ইয়াতে লিখিলোঁ a অনুপাত b অনুপাত c। ট্ৰিক্সটো চাই ল'বা। ইয়াতে যেহেতু টোটেল কেইটা আছে, a b আৰু c, b দুইবাৰ আছে। যিয়ে নহওক ফাৰ্ষ্ট a অনুপাত b মানে কিমান দিয়া আছে, 2:3। এণ্ড দেন কি আছে আমাৰ b অনুপাত c মানে কিমান দিয়া আছে, 4 অনুপাত কিমান দিয়া আছে আমাৰ 5 দিয়া আছে। চাই লোৱা এতিয়া এই সংখ্যাটোক, এই যে লাষ্ট যিটো আছে সেই সংখ্যাটোক এইফালে বঢ়াই দিয়া, কিমান হ'ব, 3 হ'ব। আৰু এই সংখ্যাটোক এইফালে বঢ়াই দিয়া, এইটো কিমান আছিল আমাৰ 4 আছিল, এইটো কিমান আছিল 4, 4টোক এইফালে বঢ়াই দিয়া। তেনেহ'লে এতিয়া এবাৰ পূৰণ কৰি দিয়া, এইটো কিমান হ'ব 8 অনুপাত, এইটো কিমান হ'ব আমাৰ 12 অনুপাত, এইটো কিমান হ'ব আমাৰ 15, এইটো 5 আছিল 15। এতিয়া আমাৰ এইটো আছিল a, এইটো আছিল c। দ্যাট মিনছ আমাৰ a অনুপাত c মানে আমি কিমান পাম, a অনুপাত c ইকুৱেল টু কিমান পাম, 8 অনুপাত 15। 8 অনুপাত কিমান পাম, 15 আছে নহয়, আছে। অপশ্যন নম্বৰ এ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ। নিশ্চয় বুজি পাইছে, এনেকুৱা ধৰণৰ প্ৰশ্ন আহে আৰু পিছলৈকে তোমালোকে কম্পিটিটিভ এক্সামবিলাকত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব। নেক্সট প্ৰশ্ন যদি আছে আমি চাই লওঁ। নেক্সট এটা প্ৰশ্ন আছে, যদি x আৰু y বিপৰীত অনুপাত হয়
তেন্তে x equal to 4 আৰু কি দি আছে x equal to 4 y equal to 10 and x equal to 8 and y equal to উলিয়াব লাগে এইটো বিপৰীত অনুপাত বুলি কৈছে সো বিপৰীত অনুপাত মানে হল x1 into y1 পৰোক্ষভাৱে যেটো আছে equal to কি পাম আমি x2 into y2 পাম সো এতে বহাই দিলে হল x1 এর মান আছে 4 into কিমান পাম 10 equal to 8 into y2 এটো একদম ধুনিয়া একেবারে সিম্পল आंसर y2 equal to হবে আমার 4 into 10 divided by 8 কাটি দিলে কিমান হবে আমার এটো কিবার যাব দুইবার এটো কিবার যাব পাঁচবার সো आंसर কিমান হবে 5 সো এর মান কিমান আছিল 5 অপশন নাম্বার সি রাইট आंसर হবে সো ছাত্রছাত্রী সকল ইয়ার পিছত আৰু স্লাইড নাই যেন হক এইখিনি প্ৰশ্ন যদি তোমালোকে কৰিব পৰা নিশ্চয় লাভান্বিত হ'ব পৰা আৰু যদি ভিডিওটো চাই ভাল লাগে তেনেহলে তোমালোকে এটা লাইক কৰিবলৈ নাপাহৰিবা আৰু এক্সপার্ট একাডেমিৰ কথাটো তোমালোকে সাবস্ক্রাইব কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ